Hi guys, welcome to my channel gawoliyasuwalimoimaina. আজি মোৰ ভাগৰ গাটো বিৰাট বেয়া। ৰাতিটো তামনে ভালকে টোপনিয়ে নাহিলে কাৰণ পানী লাগিব যেন পাইছো। যেন নহয় মোৰ পানী লাগিলে। আৰু এয়া দেখিছে নহয় কুন্দুলি তেনেকে জানো ধৰে ওপৰপা এটা পেলাই আছে এজনীয়ে ধৰি আছে। মই বোলো কি কৰি থাক মই বৌবক মাতিছো। মই আজি যাম স্কুলৰ ৰাস্তা ফালে বহুত মনত পৰিছে। তামনে স্কুলখনলে স্কুলীয়া ৰাস্তাবোৰকলে তামনে স্কুলীয়া দিনবোৰকলে তামনে কেতিয়াবা অতীতে বৰ আমনি কৰে মোক আপোনালোকক কৰে নাই অতীতে আমনি ইমান সোপা কুন্দুলি পালে আৰু ছিঙি আছে ছিঙি থাক মায়ে কৈছে বোলে হেনো যদি সঁচাকে গাটো বেয়া মই বোলো কি সঁচা মিছা আছে চুইছা বোলো যদি বিশ্বাস নহয় আৰু জাহান এফালে আহিলো মনটো কিবা এটা ভাল লাগি গ'ল ভাল লাগিছে দুখ লাগিছে কি ক'ম এইজোপা যে ইমান লাগিছে বগৰী এবাৰ যিমানটো ঢুকি পোৱা যায় সিমানটো লেকে ল'ৰা-ছোৱালীবোৰকে বগৰীবোৰ খাই শেষ কৰিলে মই বৌবক কৈছো খাবলৈ পাম জানো বগৰীজোপা ইমান লাগিছে খোৱা মানুহ ঢেৰ বগৰী হৈছে এজোপা আছে কিন্তু চাপতে পোৱা বগৰী এজোপাই আছে তাৰমানে গম পাইছে ইমান সোপা যে লাগিছে বগৰী একদম পাততকে বেছি বগৰী আৰু ইমান ভাল লাগে এই দিনবোৰৰ কথা মনত পৰিলে তে বুলি এতিয়া সব নিজৰ নিজৰ কামত ব্যস্ত কিছুমানটো বিয়াও হ'ল নিজৰ সংসাৰত ব্যস্ত তে বুলি কি ক'ম মইহে সেইবোৰ কথা পাহৰিব পৰা নাই বহুতে নোৱাৰে কিন্তু তে বুলি আৰু ইমান সোপা জলকীয়া দি মায়ে ভাবিছে মোক মাৰিম বুলি মই মাক কৈছো তই মোক মাৰিবি নেকি ইমান সোপা জলকীয়া খাই চাবিচোন ইমান জ্বলাকে মই তোক বনাই দিম তোৰ ভাগৰ জ্বৰ পটককে নাইকিয়া হৈ যাব মই বোলো পটককে যে নাইকিয়া নহয় আৰু তে বুলি মা যে মই খাব সময় ৰৈ থাকে বিশেষকৈ ইমান জ্বলাই দিছে খুন জলকীয়াও দি দিলে কি কম পিয়াজ যে মই নললো আৰু পিয়াজ খালেতো অৱস্থা কেনেকুৱা কাহিল হ'ব কিন্তু লাষ্টত পিয়াজ উলিয়ালেহি গম পাইনে মই বোলো এনেকুৱা তাৰমানে চকুৱে নাকে পানী উলিয়াবলৈ ল'লে ভিডিঅ' বনাবলৈ বাদ দিলোঁ এয়া চাওকচোন আপোনালোকক দেখাইছোঁ ইমান জলকীয়া দিছে মই চামুচ এখনো তাৰমানে থৈ দিছোঁ অকণ অকণকৈ খাই আছোঁ কাৰণ মোৰ ভয় লাগিছে কিজানি হাতত লাগি গ'লে য'ত ত'ত খজুৱাই থকা মানুহ মই য'তে ত'তে খজুৱাই দিওঁ তাৰমানে পাহৰি থাকোঁ চকু চুই দিওঁ নাক চুই দিওঁ তাৰমানে আৰু ইমান হেৰি হয় তাৰপিছত মূৰটো ধুই কৰি ববহঁতৰ ঘৰৰ ফালে ওলাই আহিলোঁ ইমান ধুনীয়াকৈ যে ফুলবোৰ ফুলি আছে আৰু ইয়াত টেঙা উলিয়াইছে মোৰ খাবলৈ মন নাই কি কৰোঁ